হাওড়াঘাটৰ দীঘলীপাৰ গাঁৱত 6 সংখ্যক শ্ৰী শ্ৰী গণেশ চতুৰ্দশী উৎসৱৰ পালন। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট অঞ্চলৰ দক্ষিণ দীঘলীপাৰ গাঁৱত প্ৰত্যেক বছৰৰ দৰে এইবাৰো বুধবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা 6 সংখ্যক শ্ৰী শ্ৰী গণেশ চতুৰ্দশী উৎসৱৰ আজি দ্বিতীয়টো দিন। শ্ৰী শ্ৰী গণেশ চতুৰ্দশী উৎসৱৰ আজি দ্বিতীয় দিনা পুৱাৰ ভাগত পূজা আৰম্ভ কৰা হয়। ইয়াৰ পিছতে ৰাজভোগ আৰু হোম যজ্ঞ আৰম্ভ কৰাৰ লগতে পুষ্পাঞ্জলি প্ৰদান কৰা হয়। বিয়লি প্ৰসাদ বিতৰণৰ সমান্তৰালকৈ বঙালী সমাজৰ সংস্কৃতি নিয়ম অনুসৰি নৃত্য প্ৰদৰ্শনেৰে শ্ৰী শ্ৰী গণেশ চতুৰ্দশী উৎসৱৰ কাৰ্যসূচীক আকৰ্ষণীয় কৰি তোলে। এই উৎসৱত সেৱা ল'বলৈ আৰু উপভোগ কৰিবলৈ অঞ্চলটোৰ সকলো সম্প্ৰদায়ৰ লোক সমবেত হৈ লোকে লোকাৰণ্য হৈ পৰে। ইপিনে সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। দীঘলীপাৰ গাঁৱৰ গণেশ চতুৰ্থী বিগত বছৰ দৰে সংগতি ৰাখি এইবাৰ 6ম বাৰ্ষিক গণেশ চতুৰ্থী উদযাপন কৰা হৈছে আৰু 27 আগষ্টৰ পৰা 29 আগষ্টলৈ তিনিদিনীয়া বন্যন অনুষ্ঠানেৰে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। আৰু যোৱাকালি আমাৰ প্ৰথম দিন আৰম্ভণি হৈছে, আজি দ্বিতীয় দিন হোম যজ্ঞ হৈছে আৰু সন্ধিয়ালৈ আমাৰ এখন সাংস্কৃতিক সন্ধিয়া ৰখোৱা হৈছে আৰু আমাৰ যথেষ্টখিনি ভক্ত আহি আছে আৰু সন্ধিয়ালৈ আৰু আহিব আৰু সকলো জাকত জিলিকাৰে আমি এইবাৰ গণেশ চতুৰ্থী উদযাপন কৰিছোঁ আৰু বহুত ভক্তৰ ভিৰ ৰাতিপুৱাৰ পৰা একদম লানি নিচিগি ভিৰ হৈ আছে আৰু সন্ধিয়ালৈ আৰু যথেষ্টখিনি আহিব আৰু আমাৰ বৰ্তমান মহাপ্ৰসাদ 3 বজাৰ পৰা মহাপ্ৰসাদ আৰম্ভ কৰা হৈছে আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে আৰু ৰাতিলৈ আমাক যিখিনি হাওড়াঘাট প্ৰশাসনে পুলিচ প্ৰশাসনৰ পৰা যথেষ্টখিনি আমাক সহায় সহযোগিতা আগবঢ়াই আছে। আমাৰ গণেশ মন্দিৰৰ যিখিনি পৰিচালনা তেওঁলোকে ভিজিট কৰি আছে আৰু অকল খালি পুলিচ প্ৰশাসনো নহয় বা সংবাদ মাধ্যমো নহয় আৰু আমাৰ বিশেষ ইউটিউবাৰসকলো আহি কেনে আমাৰ এই পূজা মন্দিৰখনত পূজাৰ পৰিস্থিতি কভাৰ কৰি আছে আৰু যিহেতু আমি বছৰে বছৰে আৰু জাকত জিলিকা কৰি তুলি আছোঁ, এইবাৰো বহুত জাকত জিলিকা কৰি তুলি আছোঁ আৰু আপোনালোকৰ জনপ্ৰিয় ইউটিউব চেনেলো আহি কেনে আমাৰ ইয়াত কভাৰ কৰিছে। আপোনালোকে ইউটিউব চেনেলত চাব পাৰে এইখন পূজাৰ ভিডিঅ' আৰু সংবাদ মাধ্যমে আহিও আমাক যিদৰে আমাক সহায় সহযোগিতা কৰি আছে। সংবাদ মাধ্যমৰ জৰিয়তে আমাক গোটেই অসমত আমাৰ এই কাৰ্বি আংলং জিলা দীঘলীপাৰৰ গণেশ মন্দিৰ আপোনালোকে সকলোৱে ঘৰত বহি কেনে আপোনালোকে সকলোৱে নিউজ চেনেল যিকে চাই আছে সংবাদ মাধ্যমৰ হেৰিতে। গতিকে আমি সংবাদ মাধ্যমৰ সকলো কৰ্তা হেৰি লৈ আমি আমাৰ গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ গণেশ মন্দিৰ কমিটিৰ তৰফৰ পৰা আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি গোটেই অসমবাসী ৰাইজক গণেশ চতুৰ্থী উল্লাস যাচিছোঁ। আপোনালোকৰ সকলোৰে অমংগল দূৰ হৈ মংগল কঢ়িয়াই আনক, তাকে আমি আমাৰ গণেশ মন্দিৰ কমিটিৰ তৰফৰ পৰা সকলোকে আহ্বান জনাইছোঁ।